দেশৰ চিকিৎসা খণ্ডত অসমীয়া চিকিৎসকৰ অভূতপূৰ্ব সফলতা দেশৰ প্ৰকৃত হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ ঋত্বিক ৰাজ ভূঞাৰ সফলতা হৃদৰোগৰ শৈল চিকিৎসক ভূঞাৰ নেতৃত্বত সম্পন্ন হ'ল এটা বিৰল অস্ত্ৰোপচাৰ দেশত প্ৰথমবাৰৰ বাবে একেলগে সম্পন্ন হয় কৰ্কট আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ ভূঞাৰ নেতৃত্বত বিশেষজ্ঞ চিকিৎসকে 10 ঘণ্টাত সম্পন্ন কৰে অস্ত্ৰোপচাৰটো অতিকৈ জটিল অস্ত্ৰোপচাৰটোৰ পিছত সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে ৰোগীগৰাকীয়ে বাংলাদেশৰ ৰোগীগৰাকী প্ৰায় সুস্থ হৈ উঠাটো দেশৰ চিকিৎসা খণ্ডৰ আন এক মাইলৰ খুঁটি বুলি উল্লেখ কৰিব লাগিব আসলে এই ৰোগীগৰাকী এমাহ আগত আহিছিলে তেখেতৰ লাষ্ট টেষ্ট ব্ৰেষ্টৰ যিটো আমাৰ স্তনৰ ৰাইট সাইডত তেখেতৰ কেঞ্চাৰ আছিলে আৰু তেখেতৰ কিছুমান ছ'চিয়েল কাৰণৰ কাৰণে বস্তুটো লুকাই আছিল বহুত দিনৰ কাৰণে গতিকে ফেমিলিৰ পৰিয়ালৰ মানুহ গম পোৱা নাছিল যে এটা ব্ৰেষ্টৰ কেঞ্চাৰ হৈ আছে লগতে তেখেতৰ হাৰ্টৰ মেইন যিডাল আৰ্টাৰী 90% ব্লকড আছিলে লেফ্ট সাইডত আৰু ৰাইটৰ আৰ্টাৰীটো 100% ব্লক আছিলে গতিকে যদি আমি গোটেই কেছটো ভালকৈ অধ্যয়ন কৰোঁ ব্ৰেষ্ট কেঞ্চাৰ লাষ্ট ষ্টেজ ৰাইট সাইডত যদি আছিলে প্লাছ হাৰ্টৰ যিটো ব্লকেজ আছিলে তাৰ কাৰণে এটা অপেন হাৰ্ট চাৰ্জাৰী আৰু লগত ব্ৰেষ্ট কেঞ্চাৰৰ অপাৰেশ্যনৰ প্ৰয়োজন আছিলে এতিয়া প্ৰব্লেমটো আমাৰ মেইন ইয়াতে আৰম্ভ হৈছিল যে ব্ৰেষ্ট কেঞ্চাৰটো ইনফেক্টেড আছিলে তাত ইনফেকশ্যন আছিলে তাৰপৰা ব্লিডিং হৈ আছিলে গতিকে যদি আমি অপেন হাৰ্ট চাৰ্জাৰী কৰিবলৈ যাওঁ তেতিয়া ডেফিনেটলি ব্ৰেষ্ট কেঞ্চাৰৰ পৰা গোটেই অপাৰেশ্যনৰ ইনফেকশ্যনখিনি হাৰ্টলৈ বিয়পিব পাৰে আৰু যেহেতু আমি অপেন হাৰ্ট চাৰ্জাৰী কৰোঁতে এই বনডাল যিডাল হাৰ্ট ডিপিঙৰ হাড় আছে এইডাল কাটিব লাগে সেই গোটেই ইনফেকশ্যনটো হাড়লৈ গুচি যাব পাৰে গতিকে আইডিয়েল চাৰ্জাৰী আছিলে যে তেখেতক আমি যদি কিবা কাৰণে মিনিমেল ইনভেচিভ বা ৰবটিক চাৰ্জাৰী কৰিব পাৰিলোহেঁতেন ডেট উড বি দ্য বেষ্ট অপশ্যন ফৰ হাৰ সেইকাৰণে আমি বহুত ৰিচাৰ্চ কৰা আৰম্ভ আৰু বহুত পঢ়া শুনা কৰাৰ পিছত আমি পালোঁ যে ইণ্ডিয়াত ভাৰতত এইটো অপাৰেশ্যন আগতে হোৱা নাই দিছ কম্বাইণ্ড চাৰ্জাৰী হেজ নেভাৰ হেপেন ইন দ্য কাণ্ট্ৰি চ' ডেট ইজ আনাডাৰ চেলেঞ্জ কি লিটাৰেচাৰত বহুত ডিছক্ৰিপশ্যন আছিলে কিন্তু ভাৰতবৰ্ষত হোৱা নাছিলে গতিকে আমি নিজেও অলপ প্ৰথম দুবিধাত আছিলোঁ কি অপাৰেশ্যনটো কৰোঁ নে নকৰোঁ কিন্তু যিহেতু পেচেণ্ট ৰোগীজনৰ লগত বেলেগ কোনো অপশ্যন নাছিলে কোনো ধৰণৰ বাকী বিকল্প নাছিলে সেইবাবে আমি এটা কম্বাইণ্ড অপাৰেশ্যনৰ কাৰণে সিদ্ধান্ত ল'লোঁ য'ত নেকি আমি প্ৰথম ৰবটিক পদ্ধতিৰে বাইপাছটো সম্পন্ন কৰিলোঁ লেফ্ট ছাইডত এটা সৰু কাট কৰি বিনা অপেন হাৰ্ট কোনো অপেন হাৰ্ট নকৰিলোঁ আৰু লগে লগে কেঞ্চাৰ টীমটোৱে ইটো অপাৰেশ্যন ৰাইট ছাইডৰ যিটো ব্ৰেষ্টৰ অপাৰেশ্যন এতিয়া সম্পূৰ্ণৰূপে তাক অপাৰেশ্যন কৰি সম্পন্ন কৰিলে আৰু আমি জনাব পাই বহুত সুখী হৈছোঁ যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে এই বিৰল অপাৰেশ্যন কৰাৰ পিছত ৰোগীজন যথেষ্ট ভাল হৈ উঠিলে যিগৰাকী ৰোগীয়ে দুই খোজ দিব পৰা নাছিলে বুকুৰ বিষৰ বাবে আৰু ইয়াৰ পৰা কণ্টিনিউৱাছলি ব্লিডিং হৈ আছিলে ৰক্তক্ষয় হৈ আছিলে এই সকলো বস্তু সম্পূৰ্ণৰূপে